মইৰাবাৰী লেংৰিবৰীত পুখুৰী বান্ধ খুলি দিয়াৰ বাবে কৃষক ৰাইজৰ তীব্ৰ প্ৰতিবাদ। পুখুৰী খান্দি বান্ধ নিৰ্মাণ কৰাৰ বাবে প্ৰায় 1000 বিঘা মাটিত পানী জমা হোৱাত সেই কৃষিভূমিত কৃষি কাৰ্য কৰিব পৰা নাই কৃষকসকলে। লাহৰীঘাট ৰাজহ চক্ৰ বিষয়াৰ নিৰ্দেশকো বুঢ়া আঙুলি পুখুৰীত বান্ধ নিৰ্মাণ কৰা লোকৰ আজি অঞ্চলটোৰ কৃষক ৰাইজৰ হাতে হাতে প্লে কাৰ্ড লৈ কৰিলে এই প্ৰতিবাদ। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰোৱা লাইভ। কমেও 1000-3000 বিঘা মাটি হ'ব। এইটো কুফালে যিখিনি আছে 5-6 বিঘা মাটি হ'ব। এইখিনি মানুহৰ মানে শালি খেতি বুঢ়ো খেতি দুইটাই হৈছিলে। এতিয়া এটা খেতিও নহয়, এটা খেতি নহয় মানে 3-4টা পুখুৰী হৈছে এইফালে আগফালে। 3-4টা পুখুৰীৰ কাৰণে এইখিনি এটা কালবাৰ আছিলে, যিহেতু এই কালবাৰ টোটেল বন্ধ হৈ আছে। এতিয়া আগফালে পিছফালে 3-4টা পুখুৰীৰ কাৰণে এইফালে 3-4 হাজাৰ বিঘা মাটি পথাৰৰ মাটি এটা খেতিও কৰিব নোৱাৰোঁ। যেহেতু আমি দুইটা খেতি একদম আৰামত হওঁ, এতিয়া এটা খেতি নহয় মানে এইফালে খেতি হ'ব দূৰৰ কথা। এতিয়া মানুহে খোজকাঢ়ি যাব নোৱাৰে। পথাৰৰ মাজত এতিয়া ইমানটো পানী আছে, 1 কঁকালমান পানী আছে। যিখিনি কালভাৰ্ট লগাইছে কালভাৰ্টেদি পানী নাযায় নেকি? নাই, এইটো কালভাৰ্ট টোটেল বন্ধ হৈ আছে। আগফালেও পুখুৰী আছে দুটা, পিছফালেও আছে দুটা। পুখুৰীখন দি কালভাৰ্টটো বন্ধ কৰি দিয়াৰ ফলত পানী জমা হৈ আছে। এইটো কাৰণে কালভাৰ্টটো কোনে বন্ধ কৰিছে? কালভাৰ্টটো বন্ধ কৰিছে 3-4টা মানুহ আছে গাৰ্জিয়ান হিচাপত। ৰিয়াজউদ্দিন আছে আৰু কাছেম মাষ্টৰ আছে আৰু জালাল ডাক্তৰ এটা আছে। এই 3টা পুখুৰী মেইন। ইয়াত আগতে কালভাৰ্ট 4টা কালভাৰ্ট দিয়া আছে। আমাৰ চৰকাৰৰ তৰফৰ পৰা বহুতখিনি দিছে। 4টা কালভাৰ্ট দিয়া আছে, কিন্তু চৰকাৰৰ পৰা দিলে কি হ'ব? আমাৰ এইফালে 4-5টা মানুহ ঘৰত পুখুৰী দি পেলাই আমাৰ এইফালে ৰাইজৰ শেষ কৰি দিছে। ৰাইজে মানে এনেকুৱা শেষ কৰিছে মানে ধৰকচোন কমেও 4-5 হাজাৰ পুখুৰী হ'ব। ইয়াৰ পৰা লচনাপুৰীৰ পৰা লৈ একদম লেংৰিবুৰী লাষ্ট সীমা পাইছেগৈ। এইখিনি পথাৰ গোটাই পানীৰ তলত পৰি আছে। মানে মানুহে এটা খেতিও কৰিব নোৱাৰে। এতিয়া মানুহ কেনেকৈ চলিব? আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন কৰিছে। এতিয়া যিটো কাৰণে আমি আবেদন কৰিছোঁ, মুখ্যমন্ত্ৰীৰ মধ্যে অলপ চাওক আমাৰ ফালে চাই পেলাই আমাৰ ল'ৰা ছোৱালীবিলাক এতিয়া খাওয়ানোর কাৰণে মৰিব। যিকোনো দুটা খেতিৰ ভিতৰত এটা খেতি কৰিব নোৱাৰোঁ। আমি কেনেকুৱা চলিম? সেইটো কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন কৰিছোঁ যাতে আমাৰ ফালে অলপ চাওক। আমাৰ ফালে নচলে। আমাৰ ল'ৰা ছোৱালী লৈ পেলাই আমি বাহিৰতো গ'লেও কাম কৰিব নোৱাৰোঁ। এতিয়া বুঢ়া মানুহ আছে, চাকৰি বুঢ়া মানুহ ক'ত যাব? ডেকাবিলাক বাহিৰত গৈ পেলাই কাম চাম কৰিব পাৰিব, কিন্তু এইকেইটা মানুহ কি কৰিব? বুঢ়া মানুহ, ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী আছে, স্কুলতো যাব নোৱাৰে পানীৰ কাৰণে। আপোনাৰ এইটো ৰাস্তা যিটো চৰকাৰে ৰাস্তা বনাই দিছে, সেইটো ৰাস্তা তল হৈ যায়, ৰাস্তা তেনেকুৱা পানী হৈ যায়। এইটো কালভাৰ যেতিয়া বন্ধ হৈ দিছে, এইটো কালভাৰৰ কাৰণে ৰাস্তাত পানী হৈ যায়। ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, স্কুলত যোৱাটো বন্ধ হৈ যায় বাৰিষা ছিজনত। এতিয়াতো পথাৰৰ মাজত আপোনাৰ 1 কঁকাল পানী আছে। যিহেতু পথাৰত আমি গাড়ী চলাইছোঁ, গাড়ী চলাই পেলাই ধান উঠাই পেলাই এনেকুৱা ধান হয়। বুঢ়ো শালি দুইটা খেতি সমান ধান হৈছে। আৰু এতিয়া মানে এটা ধান হোৱা নাই। এতিয়া কমেও 3-4 ফুট পানী আছে পথাৰৰ মাজত। 1 বিঘা 2 বিঘা মাটি নহয় না, কমেও 3-4 হাজাৰ বিঘা মাটি হ'ব। আমাৰ পিছফালে থকা যিখিনি পথাৰ আছে একদম চহিদা গাঁও পাৰ হৈছে গৈ পেলাই 3-4 হাজাৰ বিঘা মাটি একদম শেষ। এই 4-5টা পুখুৰীৰ কাৰণে মানে এনেকুৱা আমাৰ অৱস্থা হৈ গৈছে। আমি চৰকাৰৰ ওচৰত এইটো আবেদন কৰিছোঁ, যিকোনো প্ৰকাৰে হওক কালভাৰ দিয়ক, কালভাৰটো খুলি দিয়ক। কেনেকুৱা কৰে চৰকাৰৰ মুঠতে আমাৰ এইটো কাম কৰি দিবই লাগিব। মুঠতে মুখ্যমন্ত্ৰীৰ ওপৰত এইটো আমাৰ আহ্বান। আর এই পথাৰখনত 4-5 হাজাৰ বিঘা মাটি হ'ব। এই পুখুৰী দিয়াৰ কাৰণে এই পানীখিনি ওলাই যাব নোৱাৰাৰ কাৰণে আমি পথাৰত গৃহস্থী কৰিব নোৱাৰোঁ, যাৰ ফলত আমি হাজাৰ মানুহে ভুগি আছোঁ। আজি আগতে কিছুদিন আগতে আমাৰ SDC ছাৰ ইয়াত আহিছিল, আহি যদিও বান্ধখন খুলি দিছিল, SDC ছাৰ যোৱাৰ পিছতে সিহঁতে আকৌ বান্ধি থৈছে, যাৰ ফলত আমি এতিয়া গৃহস্থী কৰিব নোৱাৰোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত কাতৰ আহ্বান জনাওঁ যে তেখেতে আমাৰ অতি সোনকালে আমাৰ দুখীয়া মানুহৰ মুখৰ ফালে চাই বান্ধখন স্থায়ীভাৱে যাতে মুকলি কৰি দিয়ে আমি আহ্বান জনাইছোঁ। আজি 4 বছৰ ধৰি আমাৰ এনেকুৱা অৱস্থা হৈছে যে এই পুখুৰী দুয়োফালে ৰাস্তাৰ ইপাৰ সিপাৰ পুখুৰীৰ কাৰণে আমাৰ আগফালে যিমান আছে গৃহস্থ আছে, সকলো গৃহস্থই কৃষি খেতিৰ কাৰণে এমন অসুবিধাত হৈ পৰিছে যে আমি দুটা খেতিৰ মাজত এটা খেতি কৰিব লাগে। এতিয়া দুটা খেতিৰ ভিতৰত এটা খেতিও কৰিব নোৱাৰা হৈছে, এনেকুৱা অৱস্থা। গতিকে আমি এই মহোদয় আমাৰ SDCৰ ওচৰত আমি কেইবাবাৰো গৈছোঁ,
তেখেতে আহি পেলাই আমাৰ এই বান্ধখন এবাৰ খুলি দিছিলে, খুলি দিয়াৰ পিছত আমাৰ কি হয় মানে কি বড়োগৃষ্টিটো আমি কৰিছিলোঁ। ইয়াৰ পিছত এতিয়া এইবছৰ এনেকুৱা হৈছে যে পানীৰ কাৰণে আমি বড়োগৃষ্টিটো কৰিব নোৱাৰিম। গতিকে আমি এইটোৰ কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত কাতৰ অনুৰোধ কৰিছোঁ যে তেখেতে আমাৰ এই ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে আমাৰ হাজাৰ হাজাৰ মানুহৰ সুবিধা হ'ব। আৰু আমাৰ কৃষকে দুখীয়া কৃষক কিমান দুখীয়াৰ মাজত আমাৰ গৃহস্থী আমি কৰিব নোৱাৰোঁ, এইটো আমাৰ কিমান অসুবিধা হৈছে। গতিকে মুখ্যমন্ত্ৰীৰ ওচৰত আমি কাতৰ অনুৰোধ জনাইছোঁ, এইটোৱে মোৰ আহ্বান। তিনিখন গাঁৱৰ পানী, যিখিনি এটা জান আছিলে, এই জানখন 3-4টা পুখুৰী বনাই পেলাই জানখন কালভাৰৰ সন্মুখত জানখন বন্ধ কৰি দিছে। বন্ধ কৰি দিয়াৰ কাৰণে এইফালে কমেও 4,000 বিঘা মাটি হ'ব। লেংগিবুৰী গাঁও, গোনাইবুৰী গাঁও, লচনাবুৰী গাঁও, 3খন গাঁও এতিয়া বানপানীৰ নিচিনা হৈ যায়। যিকোনো বানপানী নহয়, এইটো পথাৰৰ পানী, বৰষুণৰ পানী। তাৰমানে এইফালে কালভাৰটো যেতিয়া বন্ধ কৰি দিছে আৰু জানটো যেতিয়া পুখুৰী বনাই দিছে, এই জানৰ কাৰণে পানীটো যাব নোৱাৰে কালভাৰৰ পৰা। জানটো কি চৰকাৰী আছিল নেকি? জানটো চৰকাৰী নাম মেজিটো আমি ক'ব নোৱাৰোঁ মুঠতে হিচাপে। মুঠতে আমি সৰুকালত যিটো জানটো খোলাই আছিলে আপোনাৰ মাছ মাৰিছোঁ আমি, দলং আছিলে, দলঙৰ পৰা কালভাৰ হৈ গৈছে। এতিয়া শিংমাৰী বিল বুলি উল্লেখ আছিলে। এতিয়া কি মেদি কৰিছে না কি কৰিছে এইটো তুমি গম নাপাওঁ। মুঠতে সেই বিলটো বেদখল হৈ আছে নেকি? বিলটো বেদখল, বিলটো মুঠতে পুখুৰী 3টা পুখুৰী হৈছে ইয়াতে। সেই বিলটো বিলটোত হৈছে এটা পুখুৰী, আৰু এইফালে নিজৰ মাটিত বনাইছে এটা, পিছফালে বনাইছে এটা। 3-4টা পুখুৰীৰ কাৰণে এই আমাৰ এই কমেও 4,000 বিঘা মাটিমান হ'ব। এইখিনি মাটি মানে একদম পথাৰৰ পানীৰ তলত হৈ আছে। এতিয়াও চাওকচোন, বুঢ়ো খেতি যে কৰিম আমি, বুঢ়ো খেতি কৰিব নোৱাৰিম, 1 কঁকাল পানী আছে এতিয়াও। এই 3-4টা পুখুৰীৰ কাৰণে পানী মানে যাবই নোৱাৰে পিছফালে, এনেকুৱা অৱস্থা হৈ গৈছে। ঠিক আছে।